Hello everyone, welcome to my channel. So today we will discuss about the domain and range of greatest integer function. In our last class we have discussed about the greatest integer function along with its graph, and it is the graph of the greatest integer function. We have already discussed about it. Okay, so you see it is the graph of greatest integer function. So greatest integer function means what? Greatest integer function mane ki asile je f of x of function f of x equal to greatest integer x means the value of this function is always an integer and it can take values of x which is less than x or equal to x. Ta mane greatest integer x e jibilak value lobo he value bilak kintu integer value hoy, integral value hoy. Ta mane ইয়াৰ ৰিজাল্টটো গ্ৰেটেষ্ট ইন্টিজাৰ x ৰ ভ্যালুটো সদায় এটা ইন্টিজাৰে আহিব পাৰিব, পইণ্টত আহিব নোৱাৰে। আৰু সেই ভ্যালুটো কি হয় হেনাখন মই কেবাটা এক্সাম্পল দি দেখাইছিলো। হে ভ্যালুটো সাপোজ এতিয়া মই শৰ্টকে কৈ দিছো 1.9 or less than 1.9, but here 1.9 is not an integer, গতিকে 1.9 টো নাহে। তো আমি কি সাম 1.9 তকে লেস ইন্টিজাৰ এটা সাম। 1.9 or left or first integer কি হ'ব নাম্বাৰ লাইনত যদি চাও ইয়াত 1 থাকে ইয়াত 2 থাকে 1.9 ইমান মানত থাকিব 1.9 তো 1.9 or left or first integer আছিল 1 তো here answer will be 1 এনেকে আমি উলিয়াইছিলো হৈ গল। এখিনি মই এনে শৰ্টকে এবাৰ কৈ দিছো। নেক্সট আমি এটা সাম ডোমেইন এন্ড ৰেঞ্জ অফ গ্ৰেটেষ্ট ইন্টিজাৰ ফাংচন হৈ গল। তো ডোমেইন means what? Domain means the set of all the first elements, and codomain means the set of all the second elements, and range means those elements of the codomain which have their pre-image in the domain. হয়নে হেতু আমাৰ ডেফিনেশন আছিল ডোমেইন মানে কি হৈছে আমাৰ ফার্স্ট সেট এটো সাপোজ a is the first set, then all those elements which will lie in a, the set of all those elements which will lie in a will be our domain, and the set of all those elements which will lie in the set second set, suppose b here is the second set, so will be the codomain of the function. Our range ot ki ahe a jibilak element yat ase he element bilakor to image থাকিব ন এটা এটা he image or jitu set hobo hetu hobo amar range of the function হৈ গল। এটো আমাৰ জেনাৰেল কনসেপ্ট আছিল, আমি ফাংশনৰ ক্লাসটো কৰোতে এখিনি ডিসকাস কৰিছিলো। তো এতিয়া আমাক লাগে what is the domain of f of x equal to greatest integer x. ফার্স্টত আমি এবাৰ মনত পেলাই লও what is function. এটো তো এটা ফাংশন হয়। ফাংশনৰ ডেফিনেশন কি আছিল যে all those elements which lie in the domain should have their unique image in the codomain. তা মানে ফাংশনৰ ডেফিনেশনটো হৈছে ডোমেইনত জিমান বিলাক এলিমেন্ট থাকে সবৰে এটা এটা ইমেজ থাকিবই লাগিব, one and only one image থাকিব লাগিব। ডোমেইনত যদি 10টা এলিমেন্ট আছে হে 10টাৰে সবৰে এটা এটা ইমেজ থাকিব লাগিব, এটা এলিমেন্টৰ কিন্তু more than one image থাকিব নোৱাৰে। হেতুৱে হৈছে আমাৰ ডোমেইনৰ ডেফিনেশন হৈ গল। তো এতিয়া আমি সাম for this function f of x, এতিয়া আমি সাম যে x ৰ ভ্যালু কি কি হ'ব পাৰিব, x ৰ ভ্যালু x এ কি কি ভ্যালু ল'ব পাৰিব, x এ জিবিলাক ভ্যালু ল'ব পাৰিব হেবিলাকহে আমাৰ ডোমেইনত আহিব হয়নে। কাৰণ f of এনেকে লিখিলে f of x এনেকে লিখিলে কি মিন কৰে x is the element of the domain। তো x এৰ আমাৰ x এ জিবিলাক ভ্যালু ল'ব পাৰিব হে ভ্যালু বিলাকহে আমাৰ ডোমেইনত আহিব, আৰু গ্ৰেটেষ্ট ইন্টিজাৰ x এ জিবিলাক ভ্যালু ল'ব পাৰিব হেবিলাক আমাৰ ৰেঞ্জত আহিব। সিম্পল কথাটো হেতুৱে বুজি পাইছা। তো এতিয়া আমি চাম x এ কি কি ভ্যালু ল'ব পাৰে। x এ কি কি ভ্যালু ল'ব পাৰে কাৰ ওপৰত ডিপেন্ড কৰিব, ফাংশনৰ ডেফিনেশনৰ ওপৰত ডিপেন্ড কৰিব বুজি পাইছা। কাৰণ আমি কি কলো যে x এ জিবিলাক ভ্যালু ল'ব সবৰে এটাৰ কাৰণে এটা ইমেজ ইয়াত থাকিবই লাগিব বুজি পাইছা। এনেকুৱা এটা এলিমেন্ট x ত মানে আমাৰ ডোমেইনত এনেকুৱা এটা এলিমেন্ট থাকি যাব নোৱাৰিব যাৰ কাৰণে আমি ইমেজ নাই পোৱা বুজি পাইছা। তেনেকুৱা এলিমেন্ট যদি কিবা আছে তেতিয়া হলে আমি সেট অফ ৰিয়েল নাম্বাৰৰ পৰা হে এলিমেন্টৰ সেটটো মাইনাস কৰি দিম। যদি কিবা এলিমেন্টৰ আমি ইমেজ নাই বুলি ভাবো তেতিয়া হলে আমি ইয়াতে ভাবি চাম যে x ৰ এনেকুৱা কিবা ভ্যালু আছে নেকি যাৰ কাৰণে গ্ৰেটেষ্ট ইন্টিজাৰ অফ x is not defined।
that means value of greatest integer of x is not find out, cannot be find out. আমি এনেকুৱা কিবা x ৰ এনেকুৱা কিবা ভ্যালু আছে নেকি যাৰ কাৰণে greatest integer x ৰ ভ্যালু নপ greatest integer x কেলে চাইছো because x ৰ ভ্যালু থাকিব আমাৰ ফাৰ্স্ট সেটত আৰু greatest integer x থাকিব আমাৰ কোডোমেইনত আৰু greatest integer কে হৈছে x ৰ ইমেজটো আমি ইনডাইৰেক্টলি এটোৱে চাই আছো যে এনেকুৱা কিবা ৰিয়েল নাম্বাৰ আছে নেকি যাৰ কাৰণে greatest integer x টো নাই মানে যাৰ ইমেজ নাই বুজি পাইছা যদি তেনেকুৱা এলিমেন্ট আছে তেতিয়া হলে সেই এলিমেন্টটো আমি টোটাল আৰু পৰা মাইনাস কৰি দিম কিন্তু আমি এটা কি জানো যে x is x or value যিয়ে হওক for any real values of x greatest integer of x is defined মানে x or value আমি যিয়ে লওঁ x or value তুমি যিকোনো real number লৈছো আসুন তাৰ greatest integer x or value আমি কিবা নহয় কিবা এটা পাওৱে that means for all real values of x f of x is defined therefore in this case domain of the function is set of real number গটিকে আমাৰ domain কি হ'ব greatest integer of function or domain হ'ব r কাৰণ সব real number ৰে greatest integer of value কিবা নহয় কিবা এটা পোৱা যায় বুজিছা আৰু সবৰে ইউনিক ইমেজ পোৱা যায় গটিকে domain হৈছে set of real number হৈ গল এতিয়া আমাক লাগে range মানে কি range মানে f of x ৰ ভ্যালু কাৰণ range মানে কি domainত যিবিলাক এলিমেন্ট থাকে হিহতৰ ইমেজ বিলাক আহিব rangeত আৰু ইমেজ মানে কি x ৰ ইমেজটো কেনেকৈ ডিফাইন কৰে x ৰ ইমেজ হৈছে এটো f of x is the image of x therefore for the set of range we need all those values of f of x বুজিছা range লাগে মানে আমাক f of x ৰ ভ্যালু খিনি লাগে আৰু f of x ৰ ভ্যালু লাগে মানে কি লাগে f of x মানে আমাৰ greatest integer x গটিকে আমাক greatest integer x ৰ ভ্যালু লাগে তো এতিয়া আমি চাও আমি গম পালো যে ডোমেইনত গুটেবিলাক ৰিয়েল নাম্বাৰছে আহিব হল এতিয়া সেই ৰিয়েল নাম্বাৰ বিলাকৰ কাৰণে যিকোনো ৰিয়েল নাম্বাৰৰ কাৰণে greatest integer x ৰ ভ্যালু কি হ'ব পাৰে তো আমি ইয়াত কি জানো when x is any positive real number suppose greatest integer 2 is 2 greatest integer 2.6 is also 2 जिवेला greatest integer -2 is -2 greatest integer -2.6 is -3 that means what that means x is for any real values of x greatest integer of x is always an integer মানে x or value আমি যিয়ে real number এ ল লাগিলে আমি ইন্টিজাৰ লৈছো পইণ্টত লৈছো যিয়ে ল লাগিলে পজিটিভ লৈছো নেগেটিভ লৈছো 0 যিয়ে ল আলটিমেটলি কি হয় গ্ৰেটেষ্ট ইন্টিজাৰ x ৰ ভ্যালু কিন্তু সদায় এটা ইন্টিজাৰে হয় বুজি পাইছা আৰু গ্ৰেটেষ্ট ইন্টিজাৰৰ ভ্যালু যিখিনি হৈছে সেইখিনিয়েটো আমাৰ ৰেঞ্জ বুজি পাইছা গটিকে আমাৰ কি হ'ব হে গ্ৰেটেষ্ট ইন্টিজাৰৰ ভ্যালু যিহেতু অকল ইন্টিজাৰ হে আহিব পাৰে therefore range of this greatest integer of function is set of integers thus we conclude that the domain of greatest integer of function is set of real number and range of greatest integer function is set of integers হৈ গল এখিনি next আমি চাও whether greatest integer function is 1 1 or on 2 greatest integer function eta greatest integer function to 1 1 function hoyne 1 1 or definition ki asile je domainot jibilak x thakibo he x efale 1 1 etar karone eta image mane we cannot have any two such elements in the domain which have same image মানে ডোমেইনত আমাৰ এনেকুৱা দুটা বা দুটাতকে বেছি হলেতো কথাই নাই কিন্তু এনেকুৱা দুটা হলেও এলিমেন্ট থাকিব নোৱাৰে যাৰ ইমেজ একেটাই হৈছে যদি আমি কেনেবাকে তেনেকুৱা দুটা এলিমেন্ট দেখাই দিব পাৰো ডোমেইনত যদি আমি যিকোনো দুটা এলিমেন্ট এনেকুৱা দেখাই দিব পাৰো যাৰ ইমেজ একেটাই হয় তেতিয়া হলে হেতু মেনি ওয়ান ফাংশনত হে আহিব ওয়ান ওয়ান ফাংশনত নাহে বুজি পাইছা গটিকে আমি ইয়াত এটা চাওঁচোন এনেকুৱা দুটা এলিমেন্ট আমি দেখাব পাৰিম কেনেকৈ পাৰিম সপোজ এটা এলিমেন্ট লৈছো আমি 1.2 and x2 1.4 লৈছো where x1 and x2 are elements of the domain so when x1 is 1.2 greatest integer 1.2 কিমান হ'ব greatest integer 1.2 means 1
and greatest integer of 1.4 means also 1. That means what? That means a 1.2 ৰ image to কিমান হৈ গল 1 আৰু 1.4 ৰ image হৈ গল 1. That means 1.2 and 1.4 are two elements of the domain which have same image. 1.2 আৰু 1.4 এনেকুৱা আৰু বহুত এলিমেন্ট ডমেইনত আছে ইয়াত থাকিব যিবিলাকৰ ইমেজ একে হয় কিন্তু আমি এটা এক্সাম্পল দিলেটো হৈ গল যেটো নহয় দেখাব লাগে জাস্ট ওয়ান এক্সাম্পল ইজ সাফিসিয়েন্ট তো আমি এটো এক্সাম্পলে দেখাই দিম যে 1.2 and 1.4 are the elements of the domain which have same image. Therefore greatest integer function is not 1 function. Now let us come to the onto function. onto our name ki asile surjectivity onto function. So greatest integer function to onto hobone. So what was the condition for onto function? The condition was that the range of this function should be equal to the codomain of the function. Then only the function is an onto function. But in case of greatest integer function, what is range? আমি আমাৰ আগৰ ক্লাছটোত আগৰ এই মাত্ৰ চালু এজ ৰেঞ্জ কি হয় the range of the greatest integer function is set of integers মানে কাৰণ because greatest integer of x can take only the integral values. Greatest integer x এ অকল integral value খিনি লব পাৰে সেইকাৰণে তাৰ range হৈছে set of integers and but here the codomain is set of real numbers. Thus the range of greatest integer function is not equal to the codomain of greatest integer function and therefore it is not onto function. হৈ গল এনেকে কলো কব পাৰা এটা এক্সাম্পল দিও দেখাব পাৰা এক্সাম্পলটো আমি কেনেকৈ দিম যে এতিয়া আমাৰ এই ফার্স্ট সেটটো আমি সাপোজ এটা মই ডাঙৰকে দেখাই দিছো ডোমেইন যেনিবা এটো কোডোমেইন তো ডোমেইনত আমাৰ সেট অফ ৰিয়েল নাম্বাৰ এটো তো ইয়াতটো যিকোনো ৰিয়েল নাম্বাৰস আছে ডোমেইনত হৈ গল ডোমেইনত যিকোনো লাগিলে পইণ্টত থাকক বা ইন্টিজাৰ যিয়ে হওক আলটিমেটলি ইয়াত আমি গ্ৰেটেষ্ট ইন্টিজাৰ কৰাৰ পিছত ৰিজাল্টটো কিন্তু ইন্টিজাৰতহে আহিব কিন্তু কোডোমেইনত আমাৰ অকল ইন্টিজাৰস খিনি আছে জানো কোডোমেইনত আমাৰ ইন্টিজাৰস খিনিও আছে লগত পইণ্ট খিনিও আছে যিবিলাক ডেসিমেল ভ্যালু হেবিলাকটো আছে ইয়াত গতিকে সেই ডেসিমেল ভ্যালু খিনি কিন্তু এনে থাকি গল হেখিনিৰ প্ৰি ইমেজ আমি নাই পোৱা কাৰণ ডোমেইনত যিমানখিনি x আছে সবৰে কিন্তু গ্ৰেটেষ্ট ইন্টিজাৰৰ ভ্যালুটো ইন্টিজাৰতে আহিব জি পাইছা গতিকে ইয়াৰ কাৰণে যিকোনো এটা এক্সাম্পল দিলে হৈ গল সাপোজ 3.6 আমাৰ কোডোমেইনত 3.6 বুলি এটা এলিমেন্ট আছে কলো তো 3.6 ৰ কাৰণে প্ৰি ইমেজ এক্সিষ্ট কৰিছানে 3 তা মানে হুদিছো যে এনেকুৱা ডোমেইনত এনেকুৱা কিবা x আছে নে যাৰ গ্ৰেটেষ্ট ইন্টিজাৰ কৰিলে আমি 3.6 পাম জি পাইছা নাই কাৰণ গ্ৰেটেষ্ট ইন্টিজাৰ কৰিলে আমি পইণ্টৰ ভ্যালু কেতিয়াও নাপাওঁ জি পাইছা গতিকে there does not exist any real values in the domain for which greatest integer of x is 3.6 জি পাইছা that means কি আবা এনেকৈ ক'ব পাৰো যে 3.6 is an element of codomain which does not have its pre-image in the domain 3.6 ৰ pre-image to আমি domainত নাই পোৱা therefore কি হ'ল এটা এলিমেন্ট কমি যোৱা মানে এটো range আৰু codomain equal নহলে হৈ গল therefore range of the function is not equal to codomain of function and hence it is not onto function জি পালা তো আজি আমি কি ডিসকাস কৰিলো ইয়াৰ আগৰ ক্লাছটোত আমি what is greatest integer function and graph of greatest integer function ডিসকাস কৰিছিলো জুনে জুনে সোৱানে ডেসক্ৰিপচন বক্সত মই লিংকটো দি দিছো এবাৰ চাই লবা আৰু আজিৰ ক্লাছটোত আমি কি ডিসকাস কৰিলো greatest integer function 1 হয়নে onto হয়নে আৰু তাৰ ডোমেইন ৰেঞ্জ কেনেকৈ উলিয়ায় তো এখিনলৈকে যদি কিবা ডাউট কনফিউজন আছে তেতিয়া হলে মোক এবাৰ সুধি লবা কমেন্ট সেকশনত কমেন্ট কৰি দিবা ঠিক আছে থ্যাংক ইউ